তো আজি গৈ আছোঁ কলেজলৈ চাওঁ অলপ ঘূৰি আহোঁগৈ। তো কেনেকুৱা হয় অৱস্থা চহৰখনো চাই আহোঁগৈ। কি অৱস্থা আপোনালোকৰ জনাবচোন। বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক। গাইছ সেই নগাঁও আহি পাই গ'লোঁ বাৰু। মই সেই গীতখিনি আগৰ ভিডিঅ'খিনি দিব পৰা নাই কাৰণ কিবা প্ৰব্লেম আছিলে, তাৰ কাৰণে দিব পৰা নাই বাৰু। ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আজি নগাঁও পাই পৰা তাৰপৰা হ'ব। আৰু আচল কথা ক'ব গ'লে কি প্ৰব্লেম আছিলে, গাড়ী দি আহিছোঁ আৰু সন্মুখত দেখা গৈছে মেট্ৰ'। চ' নগাঁৱৰ মাজত মেট্ৰ'টো খুব প্ৰচলিত হৈ আছে। মোৰ মানে এই চালা গাড়ী চাওঁতো ফৰ্চুনাৰ গাইছ, মোৰ মানে খুব সপোনৰ গাড়ীটো আছিলে ফৰ্চুনাৰ আছিল, মানে আছে ভৱিষ্যতত বাৰু ওপৰৱালা লোৱালে ল'ম। সন্মুখততো মেট্ৰ' চাইছে, মেট্ৰ'টোত কিবা প্ৰব্লেম হ'লে আহিব নালাগে, ঘৰতেই ঔষধ কিবা খাই ল'ব। কিয় কৈছোঁ বাৰু, মেট্ৰ' আহিলে কষ্ট হ'ব তেনে কেনেকুৱা কথা নাই। এনেই আৰু ভাল লাগিলে এনে কমেডি টাইপৰ কথা ক'লোঁ আৰু আহিব লাগে ভাল। মানে এতিয়া কথা হ'লগৈ যে মই নগাঁও আহি পাই গ'লোঁ। আহোঁতে আহোঁতে কিবা প্ৰব্লেম হৈছিল, বাট চাওক সন্মুখত চাওক এনেকৈ গাড়ী ঘূৰাইছে। কি ক'ব আৰু ঠিকেই আছে বাৰু, আমি যাব পাৰিলেই হ'ল। বাকী একো হয় নহয়তো যোনে কৰে তাৰ কথা, এংগেল হ'ব পালোঁ আৰু ব্ৰিজৰ ওচৰত আহি গ'লোঁ গাইছ। এইয়া চাওক গাইছ, প্ৰায়পাৰ নামি আহিলোঁ যে স্কুলৰ ফালে যাওঁ। ৰেল ৰোড ইফালে চব ঠিক আছে। হ'ব যে ভৱিষ্যতত লোকো পাইলট হ'বলৈও আশা আছিল, চালা চব ভাঙি গ'ল। হ'ব এতিয়া গৈ আছোঁ আমি সেইফালে যাম, কলেজত যাম গাইছ। আহি পালোঁ, এই চাইছে নিউ পাৰ্ক হৈ আছে এইফালে। ইয়াত টোল গেট হ'ব, নগাঁৱত টোল গেট, আৰু এইফালে চাইডেদি পাৰ্ক হ'ব। তাকে বহুত ভাল লাগিব মানে এইটো চিনাৰীটো হ'লে। আৰু মই আপোনালোকৰ সৈতে কথা পাতি আগুৱাই গ'লোঁ আৰু ব্ৰিজৰ ওপৰৰ ফালে চালোঁ যে বা কিয়া মুস্কুৰাহাট, বহুত গাড়ী আহিছে বা। আৰু নগাঁৱত হৈছে ছাইডত বা বহুত দিনৰ মূৰত আহিলোঁতো, চালোঁ যে পূৰা বিহুৰ মানে আয়োজন কৰি আছে, বিহুৰ কাৰণে পূৰা আয়োজন চলি আছে। আৰু এইবোৰ চাইছে বোলে আগুৱাই গৈ থাকিলোঁ, ধুনীয়া আয়োজন কৰি আছে ইহঁত। বহুত ৰাস্তাৰ আধা ভাগ লৈ লৈছে বাৰু। হ'ব কি হয় হওক, আমি তাক ভাবি লাভ নাই। মোৰ টাৰ্গেটলৈ যাব পাৰিলেই হ'ল আৰু বাকী যি হয় হওক। আচল কথা ক'ব গ'লে গাইছ, এই আপোনালোকে যে চাইছে চহৰটো, আপোনালোকে জানেনে চহৰত কিমান পলিউশ্যন হয়? আমি যদি এটা গছ ৰুওঁ কিমান ভাল হ'ব, কিন্তু আজিকালি গছ কাটি চহৰত পৰিণত হৈছে। একফালে ভাল হৈছে আৰু একফালে লোকচান হৈছে। ট্ৰেফিক পুলিচজনে পূৰা মোক মানে ফাৰ্ষ্টত ইচাৰা দিছিলে কিবা এটা মানে, বাট পিছত আৰু নিদিলে। এই ট্ৰেফিক পুলিচজনে ভাবিছে বা কিয় বা ভিডিঅ' বনাই আছোঁ, পিছত চালে বা ভ্লগিং কৰি আছোঁ, বাট পিছত একোৱেই নক'লে। তাকে কৈ আৰু আপোনালোকৰ সৈতে কথা পাতি আগুৱাই আহিলোঁ। আৰু নগাঁও মিডিল হয়, এইটো মেইন নহয় বাৰু। এই সন্মুখত ব্ৰিজটো পাৰ হয় এইখিনি আৰু হেৰি বনাই দিছে আৰু বহুত দিনৰ মূৰত আহিলোঁতো, অলপ কিবা বেলেগ যেন লাগিছে। তাকে চাই আছোঁ বাৰ চাই মই বোলো আগুৱাই যাওঁ, এতিয়া আৰু কিমান চাই থাকোঁ বাৰু, আগুৱাই গৈ থাকোঁ। কলেজতো যাব লাগিব, আকৌ এডমিশ্যন ফৰ্মো আনিব লাগিব। যদি এডমিশ্যন ফৰ্মটো বাৰু কোনোভাৱে নাপালোঁ কি হ'ব অৱস্থা। এই আন্ধা হে ক্যা চালে তু বেহেন কি লড়ো হে ক্যা থোড়া, নাই চৰি গাইছ আগুৱাই গৈ থাকোঁ, কি হয় হ'ব পিছত চাম। আৰু মানুহে মোৰ ফালে পূৰা চাই আছে, বা এই লড়কা ব্লগাৰ বন গিয়া। মইতো ব্লগাৰ হ'বলৈ ইচ্ছা আছে আৰু সেইকাৰণেতো ভিডিঅ' বনাওঁ না। আৰু আচল কথা ক'ব গ'লে গাইছ, ইয়াত যে এইফালে এইটো ৰাস্তাখিনি এইখিনি ক্ৰছ কৰিলে খুব ভয় লাগে। এইফালে গাড়ী একদম চাৰিওফালে আহি থাকে যে, কেতিয়াবা আহিবা মাৰি দিয়ে খুন্দা, তাকো ভাবিব পৰা নাযায়। এই চাইছে টমটমৰ অৱস্থা চাইছে, কোনফালে আহি পেলাই ক'ত সোমাই দিছে তাৰ কোনো হেৰিয়েই নাই। চালে আন্ধে ক্যা লৌৰে দিখাই নেদেতে। তাক বাদ দিলোঁ আৰু মই গৈ থাকোঁ ইহঁতৰ কথা ভাবি। বাহ কিউট মানুহ এজন গ'লে চাইড দি, যাওক মোৰ কি আহে যায়, মোৰ কামত মইহে গৈ আছোঁ। তাকে আপোনালোকৰ সৈতে কথা পাতি আগুৱাই আহিলোঁ। আহি দলঙেই দেখোন এইটো, বা চব পাহৰি গ'লোঁ নেকি? দলং দি গৈ আছোঁ। বাকী গৈ থাকোঁ, কি হয় পিছত চাম। লাহে গৈ থাকোঁ, কি হয় হ'ব পিছত আৰু চাম। আকৌ এই কি এইটো জেগা, বা ক'ৰ্টৰ সন্মুখত আহিলোঁ। পাহৰি গ'লোঁ দেখোন, কিমান দিন আহিলোঁ, 1 মাহমান নাহিলোঁ আৰু তাকে অলপ পাহৰা যেন লাগিছে জেগাবোৰ। কিন্তু গাইছ মোৰ মূৰত এটা কথাই আহি আছে বাৰ ট্ৰেফিক পুলিচজনে মোক কিয় ইচাৰা দিলে?
ইমান কিবা কুছ তো গড়বড় হে দয়া যি হয় হ'ব চাই ল'ম আৰু যি হয় হ'ব চাই ল'ম আৰু পিছত ক'বলৈ নাই SP অফিচৰ সন্মুখেদি গৈ আছোঁ অলপ নাটক চাটক কৰি চ' আহি পাই গ'লোঁ কলেজ গাইজ তো সোমাওঁ কলেজত সোমাই পেলাই ফৰ্মৰ বিষয়ে কথা পাতোঁগৈ বা ইয়াত দেখোন 2-3জনে ফৰ্ম অলৰেডি লৈ বহিয়ে আছে অঁ ই বহি আছে দেখ ফাইনেলি গাইজ ফাইনেলি ফৰ্মখন পাই গ'লোঁ ই চালা ভাবি আছে ফৰ্মখন পায়নে নাই তাকে ফৰ্ম লৈ পেলাই মই আৰু কি বহি থাকিম নেকি কলেজ এতিয়া ওলাই আহিলোঁ কলেজৰ পৰা বোলো ঘৰলৈকে যাওঁ তো গাইজ গৈ থাকোঁ ঘৰত চাওঁ কি হয় ফাইনেলি গাইজ ফৰ্ম পাই গ'লোঁ এতিয়া ক'ত ঘৰলৈ যাওঁ আৰু বেকাৰ স্কুলত আৰু টাইম ৱেষ্ট কৰিব লাগিব আৰু বেকাৰ ক্লাছ নাই ন ফৰ্ম ল'বলৈহে আহিছিলোঁ ছেকেণ্ড ইয়েৰ এডমিশ্যনৰ কাৰণে তো গাইজ ঘৰলৈ যাওঁ ব'লক